নমস্কাৰ মই সুভাষ মেহতাক আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এছএম ডিজি ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আমি ইংৰাজী ভাষাৰ এনে এটা টপিকৰ ওপৰত আলোচনা কৰিম যিটো টপিক আমাৰ অসমীয়া মাধ্যমৰ যি বিদ্যালয়সমূহ আছে বা চৰকাৰী বিদ্যালয়সমূহত এই টপিকটোৰ বিষয়ে প্ৰায় আলোচনা কৰা দেখা নাযায় বা পঢ়োৱা নাযায়। ঠিক আছে, গতিকে এই বিষয়টো অত্যন্ত জৰুৰী যদিহে আমাৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীক ইংৰাজী পঢ়িবলৈ বা শিকিবলৈ যদি আমি যদি চেষ্টা কৰোঁ, প্ৰথমে এই ফনিমছৰ জ্ঞান দিয়াটো অতি আৱশ্যক। ঠিক আছে, এতিয়া ফনিমছ আমাৰ ইংৰাজী ভাষাত 44 মানে 44টা ফনিমছ আছে। তাৰে কনসনেন্ট ফনিমছ আছে 24টা আৰু ভাৱেল ফনিমছ 20টা, টোটাল 44টা। আজি এই ভিডিঅ'টিত আমি কনসনেন্ট ফনিমছৰ বিষয়ে আমি অলপ ডিছকাছ কৰিম। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। আমাৰ ইয়াৰ কনসনেন্ট ফনিমছ 24টা ইয়াতে দিয়া আছে। ফনিম প্ৰথম কনসনেন্ট বিৰ পৰা আৰম্ভ কৰোঁ। বিৰ ফনিমছ হৈছে ব। ঠিক আছে, আমি এনেই লেটাৰ পঢ়োঁতে বি বুলি পঢ়োঁ, কিন্তু ইয়াৰ যিটো চাউণ্ড, ইয়াৰ যিটো ফনিম সেইটো হৈছে ব। ঠিক আছে, ব, যেনে বল, বেবি। ঠিক আছে, ঠিক তেনেদৰে বি আৰু বেলেগ লেটাৰৰ লগত যদি কম্বাইন কৰা যায় এই আমাৰ ফনিমছবিলাক কেনেধৰণে চাউণ্ড হয় সেই বিষয়েও আমি আজি ইয়াতে অলপ আলোচনা কৰিম। ঠিক আছে, তা ডাবল বি থাকিলে আমি কেনেধৰণে আমি প্ৰনাউন্স কৰিম, কেনেধৰণে আমি উচ্চাৰণ কৰিম সেয়া ইয়াতে দিয়া আছে। ডাবল বি থাকিলেও ব, ছিংগল বি যিটো চাউণ্ড হয় ফনিমছ হয় ব, ডাবল বিও একে ব। ঠিক আছে, ৰিবন, ইয়াত আমি ডাবল বি আছে বুলি বেছি ষ্ট্ৰেছ দিব নালাগে বা এম্ফেচাইজ দিব নালাগে, চাউণ্ড একে ব ব। ঠিক আছে, ব ব একে, ডাবল বি থাকিব পাৰে কিন্তু চাউণ্ড এই বই হ'ব। ৰিবন নহয়, ৰিবন। ঠিক আছে, নেক্সট আহিলে ড, যেনে ডগ। ডাবল ডি থাকিলেও সেই একে ড, এড। ঠিক আছে, ই ডি থাকিলেও একে ড, ফিল্ড, একে চাউণ্ড। এইবিলাক আমি জানিব লাগিব আৰু ল'ৰা ছোৱালীক বুজাব লাগিব। ঠিক আছে, তে এফৰ ফনিম যে চাউণ্ড হৈছে ঠিক আছে, ফিছ, ফিছ। ঠিক তেনেধৰণে ডাবল এফ থাকিলেও একে ক্লিফ, এল এফ থাকিলেও একে কাফ, PH ফটো, PH হ'লেও এই চাউণ্ডে হ'ব, ই প নহয় বা ই ফ নহয়, ই। ঠিক আছে, ফটো নহয়, ফটো। ঠিক আছে, তাৰপিছত আহিলে GH একে লাভ, FT একে অফন। যি ফনিম এফৰ যি ফনিম চাউণ্ড আছে সেই একে সকলোতে ব্যৱহাৰ হ'ব, একে উচ্চাৰণ হ'ব। ঠিক আছে, ডাবল এফ, এল এফ, PH, GU, GUE সকলোতে, GH, FT সকলোতে চাউণ্ড হ'ব, উচ্চাৰণ হ'ব। ঠিক আছে, এইবিলাক আমি জানিলে আমাৰ কাৰণে ইংৰাজী পঢ়িবলৈ সহজ হ'ব। যেনে এফ মানে ফিছ, ক্লিফ, ডাবল এফ, এল এফ কাফ, PH ফটো, GH লাভ, FT অফন। ঠিক আছে, এতিয়া আহোঁ
জি ফনিম হৈছে গ গ ঠিক আছে গ যেনে গেম ঠিক আছে ডাবল জি থাকিলেও একেই গ এগ ইয়াত ডাবল জি আছে বুলি বেছি এমফেচাইজ কৰিব নালাগে ঠিক আছে বা বেছি আমি ইয়াত স্ট্ৰেছ দিব নালাগে ঠিক আছে একেই সাউন্ড হ'ব গ গ গ গ গ সকলোতে এটাই হ'ব গ ডাবল জি হলো গ এগ জি এইচ হলো গ গষ্ট ইয়াত আমাৰ মানুহে প্ৰায় ভুল কৰে ঘষ্ট বুলি কয় ঘষ্ট নহয় এদি গ হয় এইচ আছে কাৰণে ঘ বুলি ভাবে ই ঘ নহয় গ গ গ ঘষ্ট ঠিক আছে ঘষ্ট ঘষ্ট জি ইউ গ গেষ্ট জি ইউ ই গ ক্যাটালগ গ লগ ক্যাটালগ ঠিক আছে এইকেইটা আমি মনত ৰখা উচিত তাৰপিছত আহিলে এইচ ঠিক আছে এইচ হ্যান্ড হ্যান্ড ডব্লিউ এইচ হু ঠিক আছে এই দুটা আছে এইচৰ হা তাৰপিছত আহিলে জে জেটো জ ঠিক আছে জ জেটো হ'ল জ যেনে জাজ জিটো জ হয় জি দুটা হেৰি আছে গ আৰু জ হয় জি ঠিক আছে যেনে জিৰাফ ইয়াত জ হৈছে জিৰাফ ডি কেতিয়াবা জ সাউন্ড হয় যেনে সোলজাৰ ঠিক আছে সোলজাৰ ডিটো জ সাউন্ড হয় কেতিয়াবা সেইটো আমি ছাত্ৰ ছাত্ৰীক ক'ব লাগিব সেই গতিকে ইয়াত ডি থকাৰ সত্ত্বেও ইয়াত কি হৈছে জ সাউন্ড হৈছে সোলজাৰ সোলজাৰ ঠিক আছে ঠিক তেনেকৈ ডি জি ই জ এজ জি জি জ এক্সাজাৰেট ডাবল জি থাকিলে একেই জ সাউন্ড হ'ব জি ই জ পেজ ঠিক আছে তাৰপিছত আহিলে খে খেটো খে সাউন্ডটো কি হ'ব যেনে খাৰ খেট ঠিক আছে কাইট তাৰমানে কি খেটো আছে খ সাউন্ড তাৰপিছত চিউ খ সাউন্ড হয় খ খ ঠিক আছে খ খেট চি এ আৰ খাৰ ঠিক আছে ডাবল চি থাকিলেও এই খ ঠিক আছে ক্লেইম এক্লেইম এক্লেইম কিউ কিউত কি আছে দুটা লেটাৰ সোমাই আছে কে আৰু ডাব্লিউ এইকাৰণে এইটো বুলি কোৱা হয় খুই ঠিক আছে কিউ ইউ এই খ চাউনে হ'ব কি কিউ আৰু ইউ খ খ বুকে খ খ ঠিক আছে বুকে চি এইচ খ হ'ব ঠিক আছে যেনে ক্ৰিসমাছ কেমিষ্ট্রি খ ঠিক আছে খ কে চি এইচ এল কে খ ফক সি কে একে খ বেক বক্স ইয়াৰ আকৌ কে আৰু এছ কম্বাইন হৈ আছে ঠিক আছে কে আৰু এক্স বি অ' কে এছ বক্স এক্সত দুটা যেনে ইয়াত কিউ যেনেকৈ কে আৰু ডব্লিউ কম্বাইন হৈ আছে ঠিক তেনেদৰে এক্সত কে আৰু এছ কম্বাইন হৈছে বক্স ঠিক আছে এতিয়া আহোঁ এল এলৰ ফৰ্নিম হৈছে ঠিক আছে লেম ডবল এল হ'লেও একে লে হ'ব স্পেল ডবল এল আছে বুলি আমি এলত বেছি ষ্ট্ৰেছ দিব নালাগে এই একেই এলে হ'ব যেনেকৈ স্পেল ঠিক আছে এতিয়া আহোঁ এম এমৰ ফৰ্নিম হৈছে ঠিক আছে যেনে মাউচ মাউচ ডাবল এম থাকিলে একে সামাৰ ডাবল এম আছে বুলি আমি ইয়াত বেছি ষ্ট্ৰেছ দিব নালাগে একেই হ'ব এম বি হ'লেও কম এম এন থাকিলেও একে কলম ঠিক আছে এনৰ উচ্চাৰণ হয় মানে হ'ব কলম এল এম থাকিলে একে ফাৰ্ম ফাৰ্ম
ফাম ঠিক আছে ফাম এতিয়া আহিল এন ঠিক আছে ঠিক আছে যেনে নাট এন এন থাকিলে ডবল এন থাকিলে একে হ'ব সানি সান্নি নহয় ডবল এন আছে বুলি আমি ষ্ট্ৰেছ দিব নালাগে একে চাব হ'ব সানি ঠিক আছে জি এন নেট ঠিক আছে কে এন নাইফ নাইফ পি এন একে নিউমোনিয়া ঠিক আছে নিউমোনিয়া তাৰপিছত আহিলে ফিটো আমি কি কৰিব লাগিব ঠিক আছে পেপাৰ হ্যাপি ঠিক আছে ডবল পি থাকিলেও সেই হ্যাপি ঠিক আছে হ্যাপি নহয় হ্যাপি ঠিক আছে আৰৰ ফনিম হৈছে ঠিক আছে আৰ ৰেড ঠিক আছে ৰেড ডবল আৰ থাকিব একে প্যাৰট প্যাৰট ঠিক তেনেদৰে ডব্লিউ আৰ থাকিলে একে ৰিষ্ট আৰ এছ থাকিলে একে ৰিদম ঠিক আছে এয়া হ'ল এতিয়া আহিল এছ সান ডবল এছ থাকিলে একে মিছ এছ টি থাকিলে একে লিসন এছ ই হাউস সি ই ফেস এছ চি সায়েন্স সি থাকিলেও এ সিটি পি এছ থাকিলেও একে সাইকিক সাইকিক ঠিক আছে এতিয়া আহিলে টি টিটো হৈছে ঠ ঠ ঠ ঠিক আছে ঠ টাইগাৰ বেটাৰ ডাবল টি থাকিলে একে ঠ হ'ব বেটাৰ ঠ টাইগাৰ আমি টাইগাৰ বুলি কওঁ টাই নহয় টাইগাৰ ঠ ঠ টাইগাৰ বেটাৰ টি এইচ থমাছ থমাছ এনেধৰণে তাৰপিছত আহিলে ভিটো আমি কেনেকৈ উচ্চাৰণ কৰিব লাগিব যেনে ভায়লিন অফ এফ থাকিলেও আমি কেতিয়াবা চাউণ্ড হয় যেনে অফ আমি অফ নকওঁ অফ অ এফ মানে এফ চাউণ্ড হয় অফ 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 ভি ষ্টভ ঠিক আছে ষ্টভ ঠিক এতিয়া আহিল ডব্লিউ বাহ ডব্লিউ হৈছে বাহ বাহ যেনে ৱাটছ ডব্লিউ এইচ এইটো ৱাই ডব্লিউ এইচ ৱাই ঠিক আছে তাৰপিছত আহিল ৱাই ৱাইৰ ফনিম হৈছে যেনে য়েছ আৰু যে কেতিয়াবা ৱাই চাউণ্ড হয় মানে চাউণ্ড হয় ঠিক আছে যেনে হালেলুয়া ইয়াত কি আছে জে এ এইচ এইটো আমি যা চাউণ্ড নকৰোঁ ৱাই হালেলুয়া ঠিক আছে যে হালেলুয়া শব্দত চাউণ্ড হৈছে হালেলুয়া ঠিক আছে ঠিক তেনেহ'লে এতিয়া আহিল এন জি ঠিক আছে যেনে ৰিং কিং এনেধৰণে আৰু এন থাকিলেও কেতিয়াবা এনৰ জেগাটো আমি চাউণ্ড কৰোঁ যেনে পিংক ইয়াত এনত মানে চাউণ্ড আছে লগত লাষ্টত কেটো লগাই দিছে মানে পিংক হৈ গ'ল নহ'লে এইটো পিং হ'লহেঁতেন PING পিংক কিন্তু ইয়াত এই এনটোৱে দুইটা NG চাউণ্ড এই এনটোৱে কৰিছে তাৰপিছত যেনিবা কে লগ হৈছে সেইকাৰণে এইটো পিংক হৈ গ'ল ঠিক আছে পিংক তাৰপিছত আহিল NGU একে চাউণ্ড টাং ঠিক আছে টাং NGU কি চাউণ্ড হ'ব টাং তাৰপিছত আহিলে এতিয়া আচ্ছা সৰি ইয়াত এই জেডটো থাকি গ'ল
থাকি গ'ল যেনে জেব্ৰা জেব্ৰা ডাবল জি ডাবল জেড আছে এটা এই ডাবল জেডত আছে বুলি আমি ইয়াত পাজল বুলি ক'ব নালাগে ডাবল জেডো হেকে সাউনে হয় পাজল পাজল ঠিক আছে পাজল নহয় পাজল ডাবল জেড হলো হেকে সাউন্ড হ'ব ঠিক আছে পাজল জেড ই থাকিলো মেজ হেজ থাকিলো কেতিয়াবা সাউন্ড হয় যেনে হেজ আই শি হেজ হেজ ঠিক আছে she has হ্যাঁ he has ডাবল এস থাকিলো সাউন্ড হ'ব সিজার্স ঠিক আছে আৰু কেতিয়াবা সিঙ্গল এক্স যে এক্স থাকিলেও কি হ'ব সাউন্ড হ'ব জাইলোফোন ঠিক আছে জাইলোফোন এয়া হৈছে জেডৰ ফনিমছ এটা হৈছে এনজি মই অলৰেডি ক'লো এটা আহিলে টিএইচৰ দুটা আছে এটা যেনে মাদাৰ দেন THEN দেন মাদাৰ হা মাদাৰ ফাদাৰ দ্য তাৰপিছত আৰু এটা আছে টি আছে এইটো হৈছে হা যেনে থিন থ্যাংক এনেধৰণে ঠিক আছে তাৰপিছত আহিলে আৰু এটা এতিয়া আহিলে CH CH টো হৈছে CH টো হৈছে ঠিক আছে যেনে চিপ ওয়াচ TU থাকিলেও CH সাউন্ড হ'ব ফিউচাৰ কেতিয়াবা TI থাকিলেও সাউন্ড হ'ব কোয়েশ্চন ঠিক আছে কোয়েশ্চন কেতিয়াবা TE থাকিলেও CH সাউন্ড হ'ব ঠিক আছে রাইচাস ঠিক আছে এইবিলাক হৈছে এটা হৈছে SH ঠিক আছে যেনে শিপ কেতিয়াবা CE হলো SH সাউন্ড হয় যেনে ওশন ঠিক আছে SI হলো কেতিয়াবা সাউন্ড হ'ব যেনে টেনশন তাৰপিছত আহিলে TIও কেতিয়াবা SH সাউন্ড হ'ব পাৰে ঠিক আছে স্টেশন ঠিক আছে স্টেশন SC থাকিলেও SH সাউন্ড হ'ব পাৰে কনসাইন্স হ্যাঁ কনসাইন্স SH সিঙ্গল S থাকিলেও হ'ব শিওর আমি শিওর বুলি নকওঁ শিওর সাউন্ড শিওর ঠিক আছে সিও কেতিয়াবা হয় যেনে স্পেশাল স্পেশাল বুলি নকওঁ স্পেশাল স্পেশাল ঠিক আছে CH কেতিয়াবা সাউন্ড হয় এইটো CH এইটো চেফ নহয় শেফ ঠিক আছে শেফ সাউন্ড হয় ঠিক আছে এইটো চ নহয় শেফ CH আছে কিন্তু তাত CH সাউন্ড নকৰে ইয়াত SH সাউন্ড হয় শেফ ঠিক আছে এতিয়া আহিলো ZH ঠিক আছে ঠিক আছে যেনে ট্রেজার S লেটারে কেতিয়াবা এই ZH সাউন্ড কৰে যেনে ট্রেজার ঠিক আছে ট্রেজার SI কেতিয়াবা হয় ডিভিজন ডিভিজন এটা SI সাউন্ড হোৱা নাই হৈছে ডিভিজন ঠিক আছে ঠিক তেনেহ'লে Z আজুৰ এনেধৰণে আমি কনসনেন্টৰ যি ফনিমছ আছে এনেধৰণে আমি শিকাব পাৰোঁ বা এনেধৰণে আমি ডিসকাস বা আলোচনা কৰিব পাৰোঁ ঠিক আছে আজিলৈ ইমানে ইয়াৰ নেক্সট ভিডিঅ'ত আমি ভাৱেলছৰ যি ফনিমছ আছে 20টা যি ফনিমছ আছে ভাৱেলছৰ সেই ভাৱেল ফনিমছৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে থ্যাংক ইউ